55,000 বিঘা মাটিত উচ্ছেদ হৈছে তাৰ 49,000 বিঘা মাটি আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ এই মুছলমান মানুহ থকা 6,000 বিঘা মাটিত উচ্ছেদ কৰি তেওঁলোকে সেন্সেশন দিছে ৰাজনৈতিক মুনাফা লবলৈ বিচাৰিছে এটো উচিত নহয় যদি বাংলাদেশী তোমালোকে কিয় কৰায়ত্ব নকৰা কিয় তোমালোকে তেওঁলোকক ডিটেনশন কেম্পত নাৰাখা কিয় তেওঁলোকক পুশবেক নকৰা কিয় তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰা এফালে তোমালোকক ভোট লাগে তাৰ মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মীয় সংকীৰ্ণ মেৰু ৰাজনীতি কৰি তোমালোকে ভোট লব বিচাৰিবা হিন্দু মুছলমান কৰিব খুজিবা তেওঁলোকক মাটিও দিবা টকা পইচাও দিবা আৰু তিনিচুকীয়াৰ কৰদৈগুৰিত 25টা পৰিয়াল যোৱা কিছুদিনৰ আগত তেওঁলোকে ভূমিহীন হ'ল তেওঁলোকক মাটি দিবলৈ তোমালোকৰ সময় নাই আহৰিয়ে নাই বিদেশীক যদি মাটি আৰু যদি টকা দিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে শাস্তিৰ ব্যৱস্থা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কৰায়ত্ব হ'ব লাগে শাস্তিৰ ব্যৱস্থা হ'ব লাগে এই কথাটো আমি খুব স্পষ্ট ৰূপত কেইবাবাৰো কৈছোঁ উচ্ছেদ যেতিয়া হয় উচ্ছেদ আইন সিদ্ধ মতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া দেশৰ সংবিধান ন্যায়পালিকা উচ্চতম ন্যায়ালয় আৰু আইনে কৈছে কেনেকৈ উচ্ছেদ কৰিব লাগে ক'ত উচ্ছেদ কৰিব লাগে আৰু এই প্ৰক্ৰিয়াটো কি সেই আইন সিদ্ধভাৱে গোটেই কাম কৰাটো আমি সদায় সমৰ্থন কৰি আহিছোঁ এটো স্পষ্ট কথা এটো অপব্যাখ্যা হ'ব নালাগে পিজিআৰ ভিজিআৰ বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান জলাশয় জনজাতীয় আবেষ্টনী এইবোৰত যেতিয়া উচ্ছেদ হয় যেতিয়া কোনোবাই বেদখল কৰে এটো অবৈধ বাংলাদেশীয়ে হোক বা কোনোবা বেলেগ ব্যক্তিয়ে যেতিয়াই বেদখল কৰে তাক মুক্ত কৰিবৰ কাৰণে আইনী প্ৰক্ৰিয়া আইন সিদ্ধ এটা প্ৰক্ৰিয়াৰ মাজে গোটেই কামটো হয় কিন্তু আমাৰ গোটেই কথাটো অতদিনে এতিয়া যেটো যোৱাকালি যেটো ঘটনা ঘটিলে মানুহ মৃত্যু মুখতো পৰিছে চৰকাৰী পক্ষ যিসকল কৰ্মচাৰী পুলিচ প্ৰশাসনকো আক্ৰমণ কৰিছে বা উচ্ছেদৰ যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰো দুই এগৰাকী মৃত্যু মুখতো পৰিছে আৰু আক্ৰান্ত হৈছে এই যেটো ঘটনা এই ঘটনাটো অতি আমি উদ্বেগনতা আমি প্ৰকাশ কৰিছো উদ্বিগ্নতা প্ৰকাশ কৰিছো কাৰণ এই গোটেই কথাটো চৰকাৰে এই গোটেই কামটো ৰাজনৈতিক মুনাফা লবৰ কাৰণে কৰাৰ কাৰণে বা গোটেই প্ৰক্ৰিয়াটো যেনে ধৰণে তেওঁলোকে কৰিব লাগে নকৰাৰ কাৰণে ঘটনা ঘটিছে কাৰণ ইয়াৰ আগৰ দুটা কথা আপোনালোকে যদি চায় কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা যেতিয়া উচ্ছেদ কৰিছিলে সেই সকল উচ্ছেদিতক 14 কোটিতকৈ বেছি টকা তেওঁলোকে ক্ষতিপূৰণ দিছে তাৰ মানে প্ৰমাণ হৈ গ'ল যে তেওঁলোক বিদেশী নহয় যদি বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ চৰকাৰৰ দায়িত্ব সেই কামটো কিয় নকৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক ৰাজনৈতিকভাৱে সুৰক্ষা দিব লাগে এই কাম নকৰে দ্বিতীয় কথাটো হ'ল যে গৰুখুটিত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া কৈছিলে বিদেশীসকলক উচ্ছেদ কৰিছে এইটো এটা বিৰাট ডাঙৰ প্ৰকল্প তেওঁলোকে আৰম্ভ কৰিব লৈছে কিন্তু গৰুখুটিত উচ্ছেদ কৰা মানুহক ক'ত সংস্থাপন কৰিলে দলগাঁৱত 1 বিঘাকে দিছে আৰু ক্ষতিপূৰণো দিছে বটদ্ৰবাদ উচ্ছেদ কৰোঁতে কি বুলি কৈছিলে যে বিদেশীক উচ্ছেদ কৰিছো কিমান পইচা দিলে 7 লাখৰ পৰা 12 লাখ লাগে এইবোৰ তথ্যপাতিটো লুকাই মুচুকে থকা নাই এতিয়াও এই গোটেই কথাটোক লৈ ৰাজনীতি কৰিবলৈ বিচৰা যেটো কথা সেই কথাটোৱে মই ভাবো যে ভয়ংকৰ আৰু ভয়াবহ গতিকে আমি এই কথাটো পাহৰি গ'লে নহ'ব 55,000 বিঘা মাটিত উচ্ছেদ হৈছে তাৰ 49,000 বিঘা মাটি আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ এটো আমি কিয় পাহৰি গৈছো এই মুছলমান মানুহ থকা 6,000 বিঘা মাটিত উচ্ছেদ কৰি তেওঁলোকে সেন্সেশন দিছে ৰাজনৈতিক মুনাফা লবলৈ বিচাৰিছে এটো উচিত নহয় সেন্সেশন দিয়াটো যদি বাংলাদেশী তোমালোকে কিয় কৰায়ত্ব নকৰা কিয় তোমালোকে তেওঁলোকক ডিটেনশন কেম্পত নাৰাখা কিয় তেওঁলোকক পুশবেক নকৰা কিয় তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰা এফালে তোমালোকক ভোট লাগে তাৰ মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মীয় সংকীৰ্ণ মেৰু ৰাজনীতি কৰি তোমালোকে ভোট লব বিচাৰিবা হিন্দু মুছলমান কৰিব খুজিবা তেওঁলোকক মাটিও দিবা টকা পইচাও দিবা আৰু তিনিচুকীয়াৰ কৰদৈগুৰিত 25টা পৰিয়াল যোৱা কিছুদিনৰ আগত তেওঁলোকে ভূমিহীন হ'ল তেওঁলোকক মাটি দিবলৈ তোমালোকৰ সময় নাই আহৰিয়ে নাই 45টা পৰিয়াল কৰদৈগুৰিত বহুত দিনৰ পৰা আছিলে তেওঁলোকক মাটি দিবলৈ মানে দশক লাগিলে আজিলৈকে সমাধান কৰিব পৰা নাই তাৰ মানে আমাৰ অসমত থকা 8 লাখ ভূমিহীন পৰিয়াল তোমালোকে মাটি ভেটি দিব নোৱাৰা কিন্তু তোমালোকে বাংলাদেশী বুলি যিসকলক কৈছা বিদেশী বুলি যাক কৈছা তাক তোমালোকে মাটি ভেটি দিছা তাৰ মানে ভিতৰি তোমালোকৰ কিবা অংক আছে তাৰ মানে এবাৰ গম পাইছে যে এইবাৰ মানুহে
এবাৰ তেওঁলোকক ভোট নিদিয়ে, তেওঁলোক বিশেষকৈ হিন্দু মুছলমানৰ ৰাজনীতিৰ অংক এবাৰ নচলিব। সেইকাৰণে চিট যিহেতু হেৰুৱাব, যেনেকৈ যোৱাবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে সহায় কৰিছিলে, এইবাৰ তেওঁলোকে ভয় ভাবুকি খুৱাই মুছলমানসকলক বেয়া বেয়াকৈ ক'লেও এবাৰ ভয় খুৱাইও তেওঁলোকৰ ভোট লৈ এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব গৈছে। মুখ্যমন্ত্ৰীৰ সেইটোৱেই মই ভাবোঁ যে মূল লক্ষ্য, আৰু সেইকাৰণে এই গোটেই কামটো কৰিছে। আমি এই কথা পুনৰ কৈছোঁ, উচ্ছেদ হ'ব লাগে, উচ্ছেদ যেতিয়াই হয় উচ্ছেদ হ'ব লাগিব আইন সিদ্ধভাৱে, উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানিব লাগিব, কাৰণ আইনী প্ৰক্ৰিয়া। আমি আগৰ পৰাই উচ্ছেদৰ কথা কৈ আহিছোঁ যে উচ্ছেদৰ প্ৰতি আমাৰ সমৰ্থন আছে যদিহে আইনগতভাৱে হয়। যিবোৰ জেগাত উচ্ছেদ হ'ব লাগে সেইবোৰ আইনে কৈছে ক'ত হ'ব লাগে, কেনেকৈ হ'ব লাগে, কেনেকৈ কি প্ৰক্ৰিয়াৰ মাজেৰে হ'ব লাগে। দেশৰ আইনক যিহেতু মানুহ, দেশৰ সংবিধানক যিহেতু মানুহ, তেখেতসকলে মনা নাই। আৰু যদি বিদেশী মানুহক তেওঁ টকা পইচা দিছে আৰু মাতি দিছে, মুখ্যমন্ত্ৰীটো জেল যাব লাগে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক প্ৰধানমন্ত্ৰীয়ে কৰায়ত্ব কৰিব লাগে। বিদেশীক যদি মাতি আৰু যদি টকা দিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে শাস্তিৰ ব্যৱস্থা, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কৰায়ত্ব হ'ব লাগে, শাস্তিৰ ব্যৱস্থা হ'ব লাগে। প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ।